প্ৰকৃতি পুৰুষ দুই নিয়ন্তা মাধৱ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। হে কৃষ্ণ পহিলো শৰণ মই অনাথ নাথ তুমি নাৰায়ণ মই অনাথ নাথ তুমি নাৰায়ণ। কৃষ্ণ। পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃসৱ, আমি ক্ৰমশঃ আগবঢ়াই অহা তৃতীয় স্কন্ধ ভাগৱতৰ যি পৰ্যালোচনা, এই পৰ্যালোচনাৰ বাবে আপোনাসৱৰ চৰণত আমি সেৱা ধৰিছোঁ। বাপ বান্ধৱ আই মাতৃসৱ, যি সময়ত ভগৱন্তই ব্ৰহ্মা বিষ্ণু ৰুদ্ৰক তিনি গুণ সমন্বিতে সৃষ্টি কৰিছিল আৰু সৃষ্টি কৰি ব্ৰহ্মাক দায়িত্ব দিছিল প্ৰজা সৃষ্টিৰ বাবে, আমি সংক্ষেপতে ব্ৰহ্মাৰ প্ৰজা সৃষ্টিৰ কথা ক'ব বিচাৰিছোঁ। আমি নৱ ঋষিৰ কথা বৰ্তমান এই পৰ্যালোচনাত অনা নাই। আমি আহিছোঁ ব্ৰহ্মাক যিহেতু নাৰায়ণে স্বজনৰ দায়িত্ব দিছিল, গতিকে ব্ৰহ্মাই এই স্বজনৰ দায়িত্ব পালন কৰিবৰ বাবে আগবাঢ়ি আহিছে আৰু আহি তেওঁৰ দেহৰ পৰাই মনু আৰু শতৰূপাক তেওঁ জন্ম দিলে। মনু আৰু শতৰূপাক জন্ম দিয়াৰ পাছত মনু আৰু শতৰূপাই তেওঁলোকে দুটি পুত্ৰ আৰু তিনিগৰাকী কন্যাৰ জন্ম দিলে। দুই পুত্ৰ হৈছে প্ৰিয়ব্ৰত আৰু উত্তানপাদ, তিনি কন্যা হৈছে আকুতি, প্ৰসূতি আৰু দেৱহূতি। প্ৰথম কন্যা আকুতিক ৰুচি নামে প্ৰজাপতিক দান কৰিলে। মধ্যম কন্যা দেৱহূতিক কৰ্দম ঋষিক দান কৰিলে আৰু কনিষ্ঠা কন্যা প্ৰসূতিক দক্ষ প্ৰজাপতিক দান কৰিলে। আৰু এইসকলৰ পৰাই গোটেই জগত জনসংখ্যাৰে পৰিপূৰ্ণ হৈছে। অন্তৰ্দৃষ্টিসম্পন্ন বিদুৰ আৰু মহাভাগৱত মৈত্ৰেয় ঋষিৰ মাজত যি মধুৰ আৰু সুমধুৰ আলোচনায় ঠাই পাইছিল, এই সমস্ত বাৰ্তা শুকমুনিয়ে মহাৰাজ পৰীক্ষিতৰ আগত ব্যাখ্যা কৰিছে। বিদুৰে ঋষি মৈত্ৰেয়ক এইবাৰ বিনয়েৰে প্ৰশ্ন কৰিছে যে ব্ৰহ্মাৰ পুত্ৰ স্বয়ম্ভু মনু
আৰু তেওঁৰ প্ৰিয়তমা পত্নী শতৰূপাক লাভ কৰাৰ পাছত তেওঁলোকে কি কাৰ্যত ৰত হৈছিল। সাধুশ্ৰেষ্ঠ বিদুৰে কৈছে যে স্বয়ম্ভুৱ মনু আছিল ভগৱান শ্ৰীহৰিৰ মহান ভক্ত আৰু সেইকাৰণেই তেওঁ হৈছে উদাৰ চৰিত্ৰৱান। গতিকে তেওঁৰ বিষয়ে বা তেওঁৰ কাৰ্যকলাপসমূহ শ্ৰৱণযোগ্য, সেই বিষয়ে আপুনি ব্যাখ্যা কৰক। শুদ্ধ ভক্তসকলে নিৰন্তৰ তেওঁলোকৰ হৃদয়ত ভক্তসকলৰ মুক্তিদাতা পৰমেশ্বৰ ভগৱানৰ পাদপদ্ম ধ্যান কৰি থাকে। বিদুৰ আছিল এজন আত্মতত্ত্বজ্ঞানী। বিদুৰৰ প্ৰতি প্ৰসন্ন হৈ ভগৱানে তেওঁৰ পাদপদ্ম বিদুৰৰ হৃদয়ত অংকিত কৰিছিল। মহৰ্ষি মৈত্ৰেয় বিদুৰৰ কথাত অত্যন্ত সন্তুষ্ট হৈ পৰম শ্ৰদ্ধাভাৱে বক্তব্য দাঙি ধৰিছে। মানৱ জাতিৰ পিতৃ স্বয়ম্ভুৱ মনু আৰু তেওঁৰ পত্নী শতৰূপা সহিতে আৱিৰ্ভূত হৈ সমগ্ৰ বৈদিক জ্ঞানৰ উৎস ব্ৰহ্মাৰ প্ৰতি কৰজোৰে প্ৰাৰ্থনা কৰি কৈছিল যে আপুনি সমস্ত জীৱৰ পিতৃ আৰু সেই জীৱ সমস্তৰ জীৱিকা নিৰ্বাহৰো উৎস, কিয়নো আপোনাৰ পৰাই সকলো জীৱৰ সৃষ্টি তথা উৎপন্ন হৈছে। হে পিতৃ, আমি কেনেকৈ আপোনাৰ সেৱা কৰিব পাৰোঁ আমাক আদেশ কৰক। আমাৰ কৰ্মদক্ষতা অনুসাৰে আমি কেনেকৈ আমাৰ কৰ্ম সম্পাদন কৰিব পাৰিম সেই বিষয়ে আমাক নিৰ্দেশনা দিয়ক, যাতে আপোনাৰ উপদেশ পালন কৰি ইহলোকত যশ লাভ কৰিব পাৰোঁ বা পৰলোকত সদ্গতি লাভ কৰিব পাৰোঁ। স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ পিতৃ ব্ৰহ্মাই তেওঁলোকক অতি নম্ৰভাৱে আন্তৰিকতাৰে কৈছে যে পুত্ৰ, তুমি অতি কাৰুণ্যতাৰে আৰু নিৰাপদে মোৰ ওচৰত আত্মসমৰ্পণ কৰিছা। মই তোমাৰ ওপৰত অত্যন্ত সুখী হৈছোঁ আৰু তোমালোক উভয়ৰে মংগল কামনা কৰিছোঁ। পিতৃ আৰু পুত্ৰৰ যি সম্পৰ্ক, সেই সম্পৰ্কৰ আদৰ্শকে তুমি দাঙি ধৰিছা। গুৰুৰ প্ৰতি সদায় এনে আচৰণেই প্ৰয়োজন। যিসকল পুত্ৰ ঈৰ্ষাৰ সীমাৰ অতীত আৰু সংযত চিত্ত, সেইসকল পুত্ৰই মহা আনন্দ মনে পিতৃৰ আদেশ শিৰোধাৰ্য কৰে। গতিকে যোৱা, তোমালোকে তোমালোকৰ দৰেই গুণী আৰু জ্ঞানী সন্তান জন্ম দিয়া। ভগৱত ভক্তি সিদ্ধান্ত অনুসৰি পৃথিৱী শাসন কৰা। এনেকৈ যজ্ঞ অনুষ্ঠানৰ জৰিয়তে ভগৱানৰ ধ্যান কৰা। যদি তুমি জীৱজগতক সুন্দৰভাৱে ৰক্ষণাবেক্ষণ দিব পাৰা, তেন্তে সেয়াই হ'ব তোমাৰ পিতৃসেৱা। পৰমেশ্বৰ ভগৱান যেতিয়া তোমাৰ প্ৰতি প্ৰসন্ন হ'ব, যিহেতু তুমি জীৱ সমস্তক সুন্দৰভাৱে পালন কৰিব পাৰিছা, হৃষিকেশ কৃষ্ণ আৰু জনাৰ্দন কৃষ্ণই তোমাৰ যজ্ঞৰ ফল গ্ৰহণ কৰিব। ভগৱান সন্তুষ্ট নহ'লে তোমাৰ প্ৰতি কটু দৃষ্টি প্ৰদান কৰিব। তেওঁৱেই হৈছে পৰমাত্মা, যিজন সকলোৰে প্ৰতি সমদৃষ্টি বা সমভাৱাপন্ন। পিতৃৰ উপদেশ শিৰোধাৰ্য কৰি মনুৱে কৈছিল যে পিতা, মই আপোনাৰ আদেশ পালন কৰিম, কিন্তু আপুনি মোক কওক মোৰ স্থান ক'ত আৰু মই যি প্ৰজাৰ সৃষ্টি কৰিম সেইসকলৰ স্থান ক'ত। হে দেৱাদিদেৱ, হে পিতৃ, আপুনি কৃপা কৰি প্ৰলয় সলিলত নিমগ্ন পৃথিৱীক উদ্ধাৰ কৰাৰ উপায় চিন্তা কৰক। সেয়াই হৈছে অৰ্থাৎ সেই পৃথিৱীয়েই হৈছে প্ৰজা সমস্তৰ বাসস্থান। ভগৱানৰ কৃপা হ'লে
আপোনাৰ প্ৰচেষ্টাত সকলো সম্ভৱ হ'ব। সমস্ত ধৰা জলমগ্ন দেখি দীৰ্ঘকাল ধৰি ব্ৰহ্মাই এই বিষয়ে চিন্তা কৰি আছিল। কেনেকৈ এই পৃথিৱীক উদ্ধাৰ কৰা যায়। ব্ৰহ্মাই ভাবিলে, যেতিয়াই মই সৃষ্টি কাৰ্যত মগ্ন হৈ আছিলোঁ, সেই সময়তেই গোটেই পৃথিৱী জলমগ্ন হৈ সমুদ্ৰৰ গভীৰৰ পৰা গভীৰতম প্ৰৱেশ কৰিলে। সৃষ্টি কাৰ্যত নিযুক্ত হৈ এতিয়া মই কি কৰিব পাৰিম? যদি সৰ্বশক্তিমান ভগৱান মোৰ প্ৰতি প্ৰসন্ন হয়, তেন্তে সকলো সহজ হ'ব বুলি ব্ৰহ্মাই মনে মনে চিন্তা কৰি ধ্যানত মগ্ন হৈ আছে। ব্ৰহ্মাই যেতিয়া পৰমেশ্বৰক ধ্যান কৰিলে, তেতিয়াই তেওঁৰ নাসাৰন্ধৰ পৰা বৃদ্ধ আঙুলিৰ সমান আয়তনৰ এটি বৰাহ ৰূপ বহিৰ্গত হ'ল। সেই বৃদ্ধ আঙুলিৰ আকাৰৰ বৰাহে ব্ৰহ্মাৰ সন্মুখতে মহাকায় গ্ৰহণ কৰি আকাশ মাৰ্গত অৱস্থান কৰিলে। এই আশ্চৰ্যজনক বৰাহ ৰূপ দেখি সকলোৱে বিস্ময় মানিলে। ব্ৰহ্মাই চিন্তা কৰিছে যে মোৰ নাকৰ বিন্ধাইদি বৃদ্ধ আঙুলিৰ সমান বৰাহ নিৰ্গত হৈ বৰ্তমান যি ৰূপ ধাৰণ কৰিলে, এই ৰূপ পৰম পিতা পৰমেশ্বৰ বিহনে আন কোনো নহয়। এৱেই পৰমেশ্বৰ ভগৱান বিষ্ণু। ব্ৰহ্মাই যেতিয়া তেওঁৰ পুত্ৰগণ সমন্বিতে এনেকৈ চিন্তা কৰিলে, পৰমেশ্বৰ ভগৱান বিষ্ণুৱে তেতিয়া বিশাল পৰ্বতৰ দৰে গৰ্জন কৰিলে। যদিও প্ৰথমে বৰাহৰ গৰ্জনত সকলোৱে ভয় বিতত হৈছিল, ভগৱানে পুনৰ গৰ্জন কৰি সকলোকে সান্ত্বনা দিলে আৰু এই গৰ্জন চতুৰ্দিশে প্ৰতিধ্বনিত হ'ল। যি সময়ত জনলোক, তপলোক আৰু সত্যলোকৰ অধিবাসী মহান ঋষিমুনিসকলে ভগৱান বৰাহদেৱৰ সেই প্ৰচণ্ড গৰ্জন শুনিছিল, সেই গৰ্জন আছিল পৰম কৰোণাময় ভগৱান বৰাহদেৱৰ সৰ্বমংগলময় বাণী। সেই গৰ্জন শুনি ঋষিমুনিসকলে ভগৱানৰ সন্তুষ্টিৰ অৰ্থে 3খন বেদৰ পবিত্ৰ মন্ত্ৰ উচ্চাৰণ কৰিছিল, যাতে সৰ্বমংগলময় প্ৰভু ভগৱান সন্তুষ্ট হয়। ভক্তসকলৰ বৈদিক মন্ত্ৰ উচ্চাৰণত সন্তুষ্ট হৈ ভগৱানে পুনৰ গৰ্জন কৰি মহাজলত হস্তীৰ দৰেই ক্ৰিয়া কৰাৰ চলেৰে প্ৰৱেশ কৰিলে। ভক্তসকলে যে বৈদিক মন্ত্ৰ উচ্চাৰণ কৰিছে, বৰাহৰূপী ভগৱন্তই বুজিব পাৰিছে যে ভক্তসকলে এই মন্ত্ৰ ভগৱানৰ প্ৰাৰ্থনাৰ বাবেই নিবেদন কৰিছে। মহাগৰ্জনেৰে জলত প্ৰৱেশ কৰি ভগৱানে অসীম সমুদ্ৰৰ সীমা পাইছিল। সমস্ত জীৱৰ আশ্ৰয়স্থল পৃথিৱীক শায়িত অৱস্থাত দৰ্শন কৰিছিল আৰু পৃথিৱীক উদ্ধাৰ কৰিছিল। ভগৱান বৰাহদেৱে লীলা কৰাৰ চলেৰে তেওঁৰ দৰ্শনাগ্নে পৃথিৱীক ধাৰণ কৰি উত্তোলন কৰিছিল। পৃথিৱীক উত্তোলন কৰাৰ সময়ত তেওঁৰ যি ক্ৰোধৰ উৎপত্তি হৈছিল, সেই ক্ৰোধ সুদৰ্শন চক্ৰৰ দৰেই উদ্দীপ্ত হৈছিল। পৃথিৱী উত্তোলনৰ সময়ত হিৰণ্যাক্ষ দৈত্যক বধ কৰিছিল, কিন্তু দৈত্যই ভগৱান বৰাহদেৱৰ লগত যুদ্ধ কৰাৰ মানস কৰিছিল আৰু সেইবাবেই ভগৱানেও তেওঁৰ লগত যুদ্ধত অৱতীৰ্ণ হৈ তেওঁৰ লীলা প্ৰদৰ্শন কৰিলে। ভগৱান বৰাহে জলৰ ভিতৰতেই হিৰণ্যাক্ষ দৈত্যক সংহাৰ কৰিলে, যেনেকৈ সিংহই হস্তীক সংহাৰ কৰে। ভগৱানৰ গলদেশ আৰু জিহ্বা দৈত্যৰ ৰক্তেৰে ৰক্তিম হৈছিল। ভগৱানে লীলা কৰি তেওঁৰ দৰ্শনৰ অগ্ৰভাগেৰে পৃথিৱীক ধাৰণ কৰিছিল।
তেওঁৰ অংগসমূহ আছিল তমালৰ দৰে শ্যাম বৰণৰ, আৰু সেইকাৰণেই ব্ৰহ্মাকে আদি কৰি সমূহ মহৰ্ষিগণে বুজিব পাৰিছিল যে এওঁই হৈছে পৰম পুৰুষ ভগৱান, আৰু সেইকাৰণেই ভগৱানৰ প্ৰতি শ্ৰদ্ধা জনাই সকলোৱে প্ৰণতি নিবেদন কৰিছিল। ঋষি সমস্তই শ্ৰদ্ধা সহকাৰে ভগৱানক প্ৰণাম জনাই কৈছিল, হে যজ্ঞপতি, আপুনি এই সমস্ত বেদৰ মূৰ্তিমান বিগ্ৰহৰূপে বিচৰণ কৰি আছে। আপোনাৰ বিগ্ৰহৰ ৰোমকূপত মহাসাগৰসমূহ জিলিকি আছে। কি কাৰণত আপুনি এই বৰাহ ৰূপ ধাৰণ কৰিছে হে ভগৱান? আপোনাৰ এই সাক্ষাৎ মূৰ্তি যজ্ঞ অনুষ্ঠানৰ দ্বাৰা পূজনীয়, কিন্তু যিসকলৰ আত্মা শুদ্ধ নহয় সেইসকলে আপোনাৰ এই ৰূপ দৰ্শনৰ যোগ্যতা হেৰুৱাইছে। ব্ৰহ্মাৰ স্তুতিত সন্তুষ্ট হৈ ভগৱানে বৰাহ ৰূপ ধাৰণ কৰি জলৰ ভিতৰৰ পৰা পৃথিৱীক উদ্ধাৰ কৰিলে, আৰু ভগৱানে নিজ স্থানলৈ প্ৰত্যাৱৰ্তন কৰিলে। পৰম কৃপালু বাপ বান্ধৱাই মাতৃসৱ, আমি ভগৱান বৰাহদেৱৰ অৱতাৰ সম্পৰ্কে যি দুআষাৰ কৈছোঁ, যি দুআষাৰ প্ৰকাশ কৰিছোঁ, আমি এই বিষয়ে আমাৰ ইয়াৰ পিছৰ ভিডিঅ'ত কি কাৰণে ভগৱান বৰাহদেৱৰ লগত হিৰণ্যাক্ষ দৈত্যৰ যুদ্ধ হ'ব লগা হ'ল, হিৰণ্যাক্ষ দৈত্য ক'ৰ পৰা আহিল, তেওঁ কিয় হিৰণ্যাক্ষ দৈত্য হ'ব লগা হ'ল, এই বিষয়ে আমি আমাৰ পিছৰ ভিডিঅ'ত প্ৰকাশ কৰিম। আমি আমাৰ আজিৰ পৰ্যালোচনা ইমানতেই সামৰিছোঁ। হৰি